যে কাইলৈ আর পরহিলে দুজন বিধায়কে স্ট্যান্ডিং বিধায়কে কাইলৈ আর পরহিলে আমার রাজ্যর দলত যোগদান করব। দুইজন বিধায়কে কংগ্রেস দলৰ হয় আৰু দুইজন বিধায়কে অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক, 3 বাৰৰ বিধায়ক। কাইলৈ যোগদান কৰিবলগীয়া বিধায়কজন হ'ল পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। আব্দুৰ ৰছিদ মণ্ডল তেখেতে কাইলৈ বিয়লি 3 বজাত গুৱাহাটীৰ হোটেল লিলিত, অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ বিয়লি 3 বজাত গুৱাহাটীৰ হোটেল লিলিত ৰাইজৰ দলত যোগদান কৰিব। তেখেত বৰ্তমান পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক। তেখেত অসম বিধানসভাত 3 বাৰ বিধায়ক হৈ আছে। 2006 চনত তেখেত প্ৰথম বিধায়ক হৈছিলে কংগ্ৰেছ দলৰ পৰা। 2016 চনত তেখেত দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হিচাপে জয়ী হৈছিলে পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা। আৰু 2021 চনত তেখেতে পুনৰ বিধায়ক হিচাপে জয়যুক্ত হৈছিলে পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা। আব্দুৰ ৰছিদ মণ্ডল পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক, 3 বাৰৰ বিধায়ক, অসম বিধানসভাৰ এজন জ্যেষ্ঠ বিধায়ক, অসম বিধানসভাৰ এজন মাতমতা সৰব বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে কাইলৈ বিয়লি 3 বজাত 16 ফেব্ৰুৱাৰীৰ বিয়লি 3 বজাত গুৱাহাটীৰ হোটেল লিলিত আমাৰ ৰাইজৰ দলত যোগদান কৰিব। তেখেত আব্দুৰ ৰছিদ মণ্ডল তেখেত আপোনাৰ MLA হোৱাৰ আগতে, তেখেতে কংগ্ৰেছ দলৰ পৰা MLA হোৱাৰ আগতে বাঘবৰ বিধানসভা সমষ্টিৰ তেখেত বিধায়ক আছিল। তেখেতে 2021 চন, 2016 চন আৰু 2011 চন এই 3টা কাৰ্যকালত 3 বাৰ অসম বিধানসভাৰ একেৰাহে বিধায়ক। 2021, 2016 আৰু 2011 এই 3 বাৰৰ কাৰণে তেখেতে বিধায়ক নিৰ্বাচিত হৈছিলে। চেয়াৰমান আলী আহমেদ আমাৰ অসম বিধানসভাৰ অতিকে দক্ষ বিধায়কবিলাকৰ ভিতৰত এজন, অতিকে চোকা ব্ৰিলিয়েণ্ট বিধায়কবিলাকৰ ভিতৰত এজন। মই সদায় কৈ থাকোঁ যে অসম বিধানসভাত সদায় বাজেট বুজি পোৱা, চৰকাৰৰ কঠোৰ আইনৰ প্ৰশ্নবিলাক বুজি পোৱা যিকেইজন বিধায়ক আছে তাৰ ভিতৰত কংগ্ৰেছ দলৰ ভৰত নৰহ ডাঙৰীয়া এজন আৰু আনজন হ'ল চেয়াৰমান আলী আহমেদ ডাঙৰীয়া। চেয়াৰমান আলী আহমেদ ডাঙৰীয়া তেখেত 2011, 2016 আৰু 2021 3 বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল আৰু তেখেতে কংগ্ৰেছ দলৰ বৰ্তমানৰ বিধায়ক। কংগ্ৰেছ দলৰ তেখেত নিলম্বিত বিধায়ক, তেখেতক নিলম্বন কৰিছে কংগ্ৰেছ দলৰ লগত কিবা এটা সংঘাত লাগি। তেখেতে বিধায়ক হিচাপে যোগদান কৰাৰ আগত 2011 চনত তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ আগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জাৰ পদত আছিল আৰু তেখেতে আসাম ফৰেষ্ট ছাৰ্ভিচৰ পৰীক্ষাত গোটেই অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল। অসম ফৰেষ্ট ছাৰ্ভিচৰ পৰীক্ষাত তেখেতে প্ৰথম স্থান দখল কৰিছিল আৰু সেই সময়ৰ মেট্ৰিক যিটো পৰীক্ষা আছিলে, বৰ্তমান আমি যিটো HSLC এক্সামিনেশ্যন বুলি কওঁ, সেই মেট্ৰিক পৰীক্ষাত 1983 তেখেতে সমগ্ৰ অসমৰ ভিতৰতে অসমীয়া বিষয়ত হায়েষ্ট নম্বৰ পাইছিলে আৰু 1 নম্বৰৰ কাৰণে তেখেত ষ্টেণ্ড কৰাৰ পৰা বঞ্চিত হৈছিলে। সেই চেয়াৰমান আলী ডাঙৰীয়া বাঘবৰৰ 3 বাৰৰ একেৰাহে 3 বাৰৰ বিধায়ক। চেয়াৰমান আলী ডাঙৰীয়াই পৰহিলে 17 ফেব্ৰুৱাৰী 2026 কলগাছিয়াৰ বামুণতাৰী অঞ্চলত
কলগাছিয়াৰ বামুণতাৰী, নামনি অসমৰ এখন বিখ্যাত ঠাই কলগাছিয়া, সেই কলগাছিয়াৰ বামুণতাৰীত বিয়লি 3 বজাত 17 ফেব্ৰুৱাৰী 2026 আমাৰ ৰাইজৰ দলত যোগদান কৰিব। মই দুইজন বিধায়ককে, সন্মানীয় চেয়াৰমান আলী আহমেদ আৰু সন্মানীয় আব্দুল ৰছিদ মণ্ডল, দুইজন বিধায়ককে আমাৰ ৰাইজৰ দললৈ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে ভৱিষ্যতে আমাৰ ৰাইজৰ দলৰ কাৰণে এখেতসকল অহাৰ পাছত নিশ্চিতভাৱে আমি ৰাইজৰ দলৰ কাৰণে 2026 চনৰ বিধানসভাত দুজন বিধায়ক লাভ কৰাটো, 2026 চনৰ বিধানসভা নিৰ্বাচনত দুজন বিধায়কে পুনৰ নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ গ'ল। গতিকে চেয়াৰমান আলী ডাঙৰীয়া আৰু আব্দুল ৰছিদ মণ্ডল, এই দুইজন বিধায়ক, এজন চেয়াৰমান আলী ডাঙৰীয়া বিধায়ক বাঘবৰ আৰু আব্দুল ৰছিদ মণ্ডল